নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। ভিডিঅ'ৰ আৰম্ভণিতে আজি প্ৰথমে আপোনালোকলৈ লৈ আহিছো চেমিননিৰ এযোৰ অফ হোৱাইট কালাৰত কাপোৰ লৈ আহিছো। চেমিননিৰ এনেকুৱা কালাৰত কাপোৰ বিচাৰিছিলে। ইয়াৰ আগৰ ভিডিঅ'ত মই এনেকুৱা দেখাইছিলো। পুনৰ অফ হোৱাইট কালাৰত পুনৰ এনেকুৱা চেমিননি কাপোৰ লৈ আহিছো। চাওক এইযোৰ এনেকৈ গোটেই গাটোতে বুটা কৰা হৈছে। আঁচলৰ ডিজাইনটো চাওক একদম ঘন ঘনকৈ কৰা হৈছে আৰু মাজত চাওক মেলি দেখাইছো। কাপোৰযোৰ কোৱালিটি যথেষ্ট ভাল আৰু এই কাপোৰবিলাকত আপোনালোকে দীঘত পদ্মিনী আৰু বাণীত পিয়নুনি বোৱা হয়। কোৱালিটি যথেষ্ট ভাল পাব, পিন্ধিও আৰাম অনুভৱ কৰিব আৰু এই কাপোৰবিলাক আপোনালোকে গৰম ঠাণ্ডা সকলো ছিজনতে পিন্ধিব পাৰে ধুনীয়াকৈ। লগতে কাপোৰযোৰ ষ্টেণ্ডাৰ্ড হয় দেখিবলৈ চেমিননিৰ কাপোৰ, যিহেতু বাণীত পিয়নুনি বোৱা হয় আৰু মেখেলাৰ ডিজাইন হ'ব এনেকৈ চাওক ওপৰলৈকে কৰা হৈছে। আৰু এই কাপোৰবিলাক বহুত বেছি বহল নহয়, আপোনালোকে 37, 38 এনেকুৱা পান্নাৰে পাব, যিহেতু মাটিশালৰ কাপোৰ বহুত বেছি বহলকৈ বব নোৱাৰে। আৰু এইকেইটা হ'ব চাইড পাৰি, লগতে এইটো হ'ব ব্লাউজৰ পিচ। আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3200 3200 টকাত সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে দেখাম মাটিশালত বোৱা এযোৰ পিয়ৰ কেঁচাপাত কটনৰ কাপোৰ। ব্লাড ৰেড, পুৰা ৰেড কালাৰত হ'ব কাপোৰযোৰ। খুব বেছি ধুনীয়া কোৱালিটি। চাওক মই কাপোৰযোৰ মেলি দেখাই দিছোঁ, এনেকৈ কেমেৰা ওচৰৰ পৰা দেখাই দিছোঁ। এনেকৈ য়েল্লো আৰু গ্ৰীণ কালাৰত কাম কৰা হৈছে কাপোৰযোৰত। আৰু আঁচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে। খুব বেছি ঘন ঘনকৈ কাপোৰযোৰত কাম কৰা হৈছে। যথেষ্ট ধুনীয়া কোৱালিটি, বহুত বেছি ভাল, পিন্ধি খুব ভাল পাব। আৰু ইয়াৰে এইকেইটা হ'ব চাইড পাৰি, লগতে থাকিব মেখেলা আৰু মেখেলা 38 পান্নাৰ হ'ব। আৰু যদি ভাল লাগিছে চাওক এখন মেখেলা। আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে মাত্ৰ 3800 টকা 3800ত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ লগতে আপোনালোকে ব্লাউজৰ পিচ পাব আৰু ব্লাউজৰ পিচৰ কাৰণে এটা পাৰি ৰখা হৈছে। মাত্ৰ 3800 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব মাটিশালৰ কেঁচাপাত কটনৰ কাপোৰ। আৰু কেঁচাপাত কটনৰ কাপোৰবিলাকত দীঘত পদ্মিনী সূতা আৰু বাণীত পিয়নুনি ডাই কৰি বোৱা হৈছে। গতিকে যদি ভাল লাগিছে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব। তাৰপিছতে দেখাম ধুলাই পাটৰ ৰিহা যোৰা। ধুলাই পাটৰ ৰিহা যোৰা এটা নতুন ডিজাইন আহিছে। গেৰ চাওক এখন প্ৰথমতে এনেকৈ ৰেড কালাৰ কেছত দেখাইছোঁ আৰু কাপোৰযোৰ গোটেইযোৰ হোৱাইটত থাকিব। ধুলাই পাটৰ হয় আৰু এই কাপোৰযোৰ এনেকৈ বনাই আনিছোঁ। এইটো পিন্ধিলে আপোনালোকে চাদৰখন মাজত এনেকৈ গেৰ হ'ব আৰু এইটো হ'ব আঁচলটো। চাওক আৰু কাপোৰযোৰ মাজত গোটেই চিম্পুলকৈ কৰিছোঁ, ইয়াত কোনো ধৰণৰ বুটা ৰখা নাই। আৰু ইয়াৰে এইখন হ'ব মেখেলা, আহল বহল, খুব বেছি ধুনীয়া। চাওক কেছৰ ডিজাইনো বহুত বেছি ধুনীয়া। আৰু আজি আপোনালোকক ফাৰ্ষ্ট মই দেখাবৰ কাৰণে এযোৰ ৰেডি কৰি আনিছোঁ, ৰেড কালাৰ তেনেকৈ বনাই আনিছোঁ। আৰু আপোনালোকক যদি এনেকৈ বেলেগ কালাৰত লাগে মোক আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা মাত্ৰ 1650 1650 টকাত ল'ব পাৰিব। আৰু ইয়াৰে গেৰ নথকা বাকী যিসমূহ কালাৰ মোৰ ওচৰত আছে আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক। এইযোৰ প্ৰথমে চাব মেৰুন কালাৰত আছে আৰু এই কাপোৰযোৰৰ মাজত গেৰ নাই। গেৰ থকা মাত্ৰ এযোৰ মই বনাই আনিছোঁ আপোনালোকক চেম্পুলৰ কাৰণে। মাত্ৰ অৰ্ডাৰ কৰিব আপোনালোকে কি কালাৰ লাগে আপোনালোকক। আৰু এইবিলাক চাওক এনেকৈ ধুলাই পাটৰ মাজত এনেকৈ বুটা দি কৰা হৈছে। আৰু আঁচলৰ ডিজাইনটো হ'ব এনেকৈ মেৰুন কেছত হ'ব চাওক। আৰু ইয়াৰে এইখন হ'ব মেখেলা। ইয়াৰে কেইবাটাও কালাৰ আমাৰ লগত বৰ্তমান ষ্টক আছে। মই আপোনালোকক কালাৰসমূহ দেখাই দিম। প্ৰথমে এযোৰ মই মেলি দেখালোঁ, বাকী আপোনালোকক মই কালাৰসমূহ দেখাই দিম কি কালাৰ আমাৰ ওচৰত এভেইলেবল আছে। প্ৰতিযোৰ কাপোৰ মেলি নাথাকোঁ, ভিডিঅ'টো বহুত বেছি দীঘল হৈ যায়, আপোনালোকে চায়ো আমনি পায়। সেয়েহে আপোনালোকে যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 1550 1550 টকাত ল'ব পাৰিব। কাপোৰৰ দাম অলপ বাঢ়িছে, যিহেতু এতিয়া কাপোৰৰ ছিজন, সেয়েহে অকণমান দাম বাঢ়িব, আপোনালোকে বেয়া নাপাব। আমিও দাম বঢ়াই ল'বলগীয়া হৈছে। তাৰপিছতে পাব এইটো এনেকৈ নেভি ব্লু কালাৰত পাব, খুব বেছি ধুনীয়া। গ্ৰীণত পাব ধুলাই পাটৰ ৰিহা যোৰা, ৰেডত পাব ৰেড, খুব বেছি ধুনীয়া কোৱালিটি, যথেষ্ট আহল বহল হয়। আৰু এইযোৰ পাব আপোনালোকে ব্লেকত পাব, মেৰুনত মেৰুন কালাৰ 3যোৰমান আছে, আপোনালোকে পাৰ্চনেলি ল'ব পাৰিব। বাকীকেইটা কালাৰটো কেইবাযোৰো আছে, ল'ব পাৰিব। এইযোৰ থাকিব গ্ৰীণত, খুবেই বেছি ধুনীয়া। আৰু এই কাপোৰবিলাকৰ
প্ৰাইচ আহিব 1550 1550 টকা মাজত বুটা দিয়া আছে ধুলাই পাটৰ মাটিশালৰ ৰিহা যোৰা বহুতেই ষ্টক আছে যথেষ্ট ষ্টক আছে আপোনালোকক বেলেগ কিবা কালাৰত লাগিলেও আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব মাত্ৰ কেইপিছমান আপোনালোকক মই দেখাই দিছোঁ আৰু যদি আপোনালোকক ফটো লাগে তেতিয়াহ'লে মোক হোৱাটছআপত কণ্টেক্ট কৰিব তাৰপিছতে দেখাই দিম ধুলাই পাটৰ এনেকুৱা ৰিহা এখন ছিংগুল ৰিহা হ'ব আপোনালোকে নামঘৰ বা তেনেকুৱা কিবা অনুষ্ঠানলৈ যাওঁতে পিন্ধিব পৰা তেনেকুৱা ৰিহা আৰু এইবিলাক ধুলাই পাটৰ হ'ব ইয়াত পাৰি নাই আৰু এই ৰিহাখন আপোনালোকে যদি ভাল লাগিছে আমাৰ পৰা 700 ৰুপিছত ল'ব পাৰিব 700 টকাত ল'ব পাৰিব এখন হ'ব এখন হোৱাইটত কৰা হৈছে আৰু এখন অকণমান অফ হোৱাইটত কৰা হৈছে মাত্ৰ 700 ৰুপিছত এনেকুৱা ৰিহা আপোনালোকে নামঘৰলৈ যাওঁতে চাদৰৰ তলত পিন্ধে বহুতে আৰু এনেকুৱা কাম কাজ কৰোঁতেও পিন্ধে গতিকে আপোনালোকে আমাৰ পৰা এনেকুৱা ৰিহাও সংগ্ৰহ কৰিব পাৰিব একেবাৰে কম দাম মাত্ৰ 700 টকা 700 ৰুপিছত ল'ব পাৰিব ইয়াৰ লগতে কওঁ আমাৰ যিসমূহ প্ৰডাক্ট আপোনালোকে দেখি আছে আমাৰ অনলাইন বুকিং হয় আৰু লগতে পে'মেণ্টটো অনলাইনে হয় COD আপোনালোকে নাপায় বিশেষ অসুবিধাবশতঃ মই COD বৰ্তমান বন্ধ কৰি ৰাখিছোঁ সেয়েহে আপোনালোকে CODৰ কথা মোক নুসুধিব মই COD বন্ধ কৰিছোঁ অলৰেডি আৰু আপোনালোকে যিমান পাৰে যিগৰাকী সোনকালে ফাৰ্ষ্ট পে'মেণ্ট কৰিব তেওঁৱে কাপোৰযোৰ পাব আৰু লগতে আপোনালোকে মই অনলাইনত একেবাৰে ৰিজনেবল প্ৰাইচত দিওঁ একেবাৰে দিব পৰা প্ৰাইচটোহে আপোনালোকক কওঁ সেয়েহে আপোনালোকে অনলাইনৰ দামটোৱে দিব কমাবলৈ চেষ্টা নকৰিব মেছেজত তেনেকৈ ইমান বেছি বহুত বেছি টাইম মোৰ ওচৰত এভেইলেবল নাথাকে আপোনালোকে ইমান প্ৰাইচৰ লগত লাগি থাকে গতিকে মই ভিডিঅ'ত একেবাৰে দিব পৰা প্ৰাইচটোতে আপোনালোকক দিওঁ সেয়েহে আপোনালোকক পুনৰ প্ৰাইচটোৰ কাৰণে যাতে আপোনালোকে মোক মেছেজত কৈ নাথাকে সেয়েহে আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে যিটো প্ৰাইচত ভিডিঅ'ত দেখি আছে সেইটো প্ৰাইচতে কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব লগতে আমাৰ দোকানখন হৈছে ধেমাজি বৰদলনিত আপোনালোকে আমাৰ দোকানলৈ আহিব আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন যিসকল ওচৰৰ তেওঁলোকে আমাৰ দোকানত আহি ধুনীয়াকৈ কাপোৰসমূহ চাই ল'ব পাৰিব লগতে যিসমূহ আঁতৰৰ তেওঁলোকেও আমাৰ কাপোৰসমূহ অনলাইনত চাই তেওঁলোকে ভিডিঅ' কল কৰিও চাব পাৰিব লগতে ফটো চাবও পাৰিব আৰু মই ভিডিঅ'টোত ভালকৈ দেখাই দিওঁ কাপোৰযোৰ তেওঁলোকে তেনেকৈও আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব লগতে আমাৰ কাপোৰসমূহ DTDC কুৰিয়াৰ অথবা যিসকলৰ DTDC কুৰিয়াৰত পঠিয়ালে অসুবিধা হয় তেওঁলোকক আমি বাই পোষ্ট পঠিয়াই দিওঁ আৰু তাতো যদি অসুবিধা কাৰোবাৰ তেতিয়া আমি ডেলিভাৰী কুৰিয়াৰত পঠিয়াই দিওঁ গতিকে আপোনালোকে অৰ্ডাৰ কৰিলেই হ'ল মাত্ৰ কাপোৰযোৰ আৰু আমাক অৰ্ডাৰ কৰিবৰ কাৰণে স্ক্ৰীনত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব তাৰপিছতে দেখাম পিয়ৰ টচৰ নাচনী ৰিহা চাওক পিয়ৰ টচৰ নাচনী ৰিহা বৰ্তমান খুবেই ডিমাণ্ডেবল মাৰ্কেটত আৰু দামো বহুত বাঢ়িছে এইবিলাকৰ মই আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'টো কৈয়ে আছোঁ বহুত কৈ আছোঁ আপোনালোকে যিমান পাৰে এতিয়াই কাপোৰ সংগ্ৰহ কৰক চাওক এইখন কেছৰ ডিজাইন এনেকৈ হ'ব কাৰণ দিনে দিনে কাপোৰৰ দাম বাঢ়ি বাঢ়ি গৈ আছে আপোনালোকে বিহুৰ সময়ত এইবিলাক ৰিহা 2200-2300 তলত নাপায় এতিয়া আপোনালোকে মাত্ৰ 1800 টকাতে দি আছিলোঁ মই কেইদিনমানৰ আগলৈকে আৰু এতিয়া নতুন ষ্টক আহিছে আমি দামবিলাক বঢ়াই ল'বলগীয়া হৈছে সেয়েহে আপোনালোকৰ পৰা মই মাত্ৰ 80 ৰুপিজ এক্সট্ৰাকৈ ল'ম গতিকে এতিয়াৰ পৰা ৰিহা দাম আপোনালোকে 1880 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু হ'লচেলো ল'ব পাৰিব আপোনালোকে সকলোবিলাক কাপোৰ হ'লচেল ল'ব পাৰিব মই দেখুৱাই থকা হ'লচেল ল'বলৈ হ'লে আপোনালোকে আমাৰ ফোন নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব ৰিহাও হ'লচেল ল'ব পাৰিব সকলোবিলাক প্ৰডাক্টে আপোনালোকে হ'লচেলো ল'ব পাৰিব আৰু হ'লচেল ল'বলৈ হ'লে আপোনালোকে আমাৰ পৰা মিনিমাম 6-7 পিচ এনেকৈ কাপোৰ ল'ব লাগিব তাৰপিছত ৰিহা এয়া চাওক কেছ এইটো এটা কেছৰ ডিজাইন এনেকৈ কেছৰ ডিজাইন যথেষ্ট আছে কেছৰ আৰু ষ্টকো যথেষ্ট আছে আপোনালোকক যিমান পিচ লাগে সিমান পিচ সংগ্ৰহ কৰিব পাৰিব আমাৰ পৰা একেবাৰে মাটিশালৰ কাপোৰ এইবিলাক আৰু নাচনী ৰিহা এনেকৈ মেৰুন পাৰীতে পাব আপোনালোকে আৰু ষ্টক যথেষ্ট আছে যিমান পিচ লাগে আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব যেনেকুৱা কেছৰ লাগে তেনেকুৱা কেছে আমাৰ পৰা চাই সংগ্ৰহ কৰিব পাৰিব মাত্ৰ 1880 টকা তাৰ লগতে আপোনালোকে ব্লেক টচৰো ৰিহা পাব আমাৰ ওচৰত ব্লেক টচ যিসকলে ভাল পায় ব্লেক টচৰ ৰিহাৰ দাম হ'ব 2180 টকা হ'ব আৰু লগতে আপোনালোকে পিয়ৰ মুগাৰো ৰিহা পাব পিয়ৰ মুগাৰ দাম আহিব 6500 টকা লগতে আপোনালোকে 50-50 ৰিহা পাব 50-50 ৰিহাৰ দাম হ'ব 4200 টকা আপোনালোকে প্ৰতিটো বিধৰে ৰিহা আমাৰ ওচৰত পাব প্ৰতিটো বিধৰে মেখেলাও পাব উকা মেখেলা পাব আৰু পিয়ৰ টচৰ উকা মেখেলা ল'বলৈ হ'লে আপোনালোকে 2100 টকাত ল'ব পাৰিব আমাৰ পৰা ব্লেক টচৰ ল'বলৈ হ'লে আপোনালোকে 2400 টকাত ল'ব পাৰিব পিয়ৰ মুগা ল'বলৈ হ'লে আপোনালোকে 7000ত ল'ব পাৰিব গতিকে আপোনালোকক যেনেকুৱা ধৰণৰ কাপোৰ লাগে আমাৰ লগত যোগাযোগ কৰিব তাৰপিছত দেখুৱাম পকোৱা সূতাৰ গামোচা দুইটা আগতে ফুল থকা
মাটিশালৰ পকোৱা সূতা গামোচা আমাৰ নিজৰ শালত বোৱা হৈছে চাওক মাজত এনেকৈ বুটা কৰি দিয়া হৈছে আৰু ফুলৰ ডিজাইন চাওক এইটো এনেকৈ জাপি ঢোল এনেকৈ কৰা হৈছে আৰু গামোচাবিলাকৰ সাইজ আপোনালোকে 24/62 ইঞ্চ পাব খুবেই বেছি আহল বহল হ'ব চাওক পিয়ৰ পকোৱা সূতাৰ গামোচা আমাৰ নিজৰ শালত বোৱা একেবাৰে মাটিশালত বোৱা চাওকচোন আৰু মাজৰ বুটা চাওক যদি ভাল লাগিছে এই গামোচাখন আপোনালোকে আমাৰ পৰা 400 টকা 400 ৰুপিছত সংগ্ৰহ কৰিব লাগিব ইয়াৰে আপোনালোকে 2 পিচ কৈ ল'ব লাগিব এপিচ গামোচা পঠাবলৈ অসুবিধা হ'ব শিপিঙৰ কথা থাকে সেয়েহে আপোনালোকে এনেকুৱা গামোচা যদি লয় আপোনালোকে আমাৰ পৰা মিনিমাম 2 পিচ সংগ্ৰহ কৰিব পাৰিব লগতে আপোনালোকে এফালে ফুল থকা গামোচাও আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তেনেকুৱা গামোচা মই দেখাই আছো বহুত দিনৰ আগৰ পৰাই দেখাই আছো আৰু যেনেকুৱা ফুল লাগে তেনেকুৱা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব আৰু সেই গামোচাবিলাক ল'ব পাৰিব মাত্ৰ 200 ৰুপিছ 200 টকাত ল'ব পাৰিব চাওক ফুলৰ ডিজাইন চাওক বেলেগ বেলেগ ডিজাইনতো পাই যাব এইখন চাওক একদম আহল বহল গামোচা আৰু এইফালে ফুল নাই এটা আগত ফুল আছে এনেকে এখন আছে ফুলৰ ডিজাইন ইয়াৰ যথেষ্ট ফুলৰ ডিজাইন আছে আপোনালোকে মাত্ৰ আমাৰ পৰা 200 ৰুপিছত এনেকুৱা গামোচা সংগ্ৰহ কৰিব পাৰিব আৰু মিনিমাম আপোনালোকে এনেকুৱা গামোচা যদি সংগ্ৰহ কৰে আমাৰ পৰা 5 পিচকৈ সংগ্ৰহ কৰিব লাগিব তাৰ পিছতে দেখাম এযোৰ পিয়ৰ কেঁচা পাটৰ যোৰা চাওক এনেকৈ নেভি ব্লু কালাৰত ফুল আছে আৰু এতিয়া সৰস্বতী পূজা আহি আছে সৰস্বতী পূজাত পিন্ধিবলৈ আপোনালোকে এনেকুৱা কাপোৰবিলাক সংগ্ৰহ কৰিব পাৰে চাওক আচলৰ ডিজাইনটো চাওক খুব বেছি ধুনীয়া এনেকৈ চৰাই কাম কৰা হৈছে আৰু বুটাখিনি চাওক এটা এনেকে চৰাই বনাই দিয়া হৈছে খুবেই বেছি ধুনীয়া কেঁচা পাটৰ কাপোৰ আৰু খুবেই বেছি আহল বহল হয় ইয়াৰে সাইড পাৰি কেইটা এনেকে ব্লু কালাৰতে বনোৱা হৈছে নেভি ব্লু কালাৰতে বনোৱা হৈছে মেখেলাখনো যথেষ্ট আহল বহল হ'ব ব্লাউজৰ কাৰণে এটা পাৰি থাকিব আৰু ল'ব পাৰিব মাত্ৰ 1880 টকাত এই কাপোৰযোৰ যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব পিয়ৰ কেঁচা পাটৰ কাপোৰ আৰু ইয়াৰ ব্লাউজ পিচটো সিম্পল হ'ব পিন্ধি যথেষ্ট আৰাম পাব কেঁচা পাটৰ কাপোৰ পিন্ধিবলৈ বহুত ভাল লাইট ওয়েটৰ একেবাৰে লাইট ওয়েটৰ মাত্ৰ 1880 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সৰস্বতী পূজাৰ অফাৰ হিচাপে সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে দেখাম সেমিনুনিৰ ধুনীয়া দুখন চাদৰ মই সিলেক্টেড কৰি আপোনালোকক দেখুৱাবলৈ লৈছো সেমিনুনিৰ চাদৰ যথেষ্ট আছে আমাৰ ওচৰত বহুত আছে আৰু তাৰে ভিতৰত মাত্ৰ দুখন চাদৰ আজি আপোনালোকক দেখুৱাম ইয়াৰ আগৰ ভিডিঅটো মই দেখাই আছো চাওক এখন এনেকে পিংক কালাৰত আছে কোৱালিটি যথেষ্ট ভাল আৰু আচলৰ ডিজাইনটো চাওক বহুত বেছি ধুনীয়া চাদৰখন ইউনিক হয় এটা আনকমন কালাৰ এনেকে পিংক কালাৰ চাদৰ সৰ্বসাধাৰণতে নলয় মানুহে ইমান বহুত বেছি আৰু চাওক মাজত একদম মাল্টি কালাৰে এনেকে বুটা কৰা হৈছে কোৱালিটি যথেষ্ট ভাল খুবেই বেছি ধুনীয়া একেবাৰে পছন্দৰ মোৰ চকুত লগাৰ কাৰণে আপোনালোকক সিলেক্ট কৰি বাছি আজি মাত্ৰ 2 পিচ চাদৰ লৈ আহিছো দেখুৱাবৰ কাৰণে আৰু এই চাদৰখন আপোনালোকে যদি ভাল লাগিছে ল'ব পাৰিব মাত্ৰ 1350 টকাত ল'ব পাৰিব তাৰ পিছতে দেখাম এইখন চাওক ৰেড কালাৰ পাৰিত আছে চাদৰখন আচলৰ ডিজাইনটো চাওকচোন কিমান বেছি ধুনীয়াকৈ কৰা হৈছে চাওক আচলৰ ডিজাইনটো ইমান ধুনীয়া ৰেড ব্লেক কোৱালিটি যথেষ্ট ভাল আহল বহল বহুত বেছি ধুনীয়া হয় আৰু যদি ভাল লাগিছে এই চাদৰখন আপোনালোকে আমাৰ পৰা মাত্ৰ 1350 টকাত সংগ্ৰহ কৰিব পাৰিব একদম ধুনীয়া বাছি সিলেক্ট কৰি আজি আপোনালোকৰ কাৰণে মাত্ৰ এই 2 পিচ চাদৰ মই দেখুৱাবলৈ লৈ আহিছো আৰু ইয়াৰ পিছতে আপোনালোকক পদ্মিনী কটনৰ কাপোৰ দেখাম যথেষ্ট ষ্টক আছে গতিকে ভিডিঅটো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাওক ইয়াৰ পিছতে দেখাম মিচিং পদ্মিনীৰ যোৰা দীঘে পানীয়া পদ্মিনী এযোৰ চাওক বটল গ্ৰীণ কালাৰত আছে কাপোৰযোৰ খুবেই বেছি ধুনীয়া ফুলৰ ডিজাইনটো চাওকচোন কিমান ধুনীয়া হেভিকৈ কৰা হৈছে এখন হ'ব চাদৰ আৰু কোৱালিটি বহুত ভাল পাব আপোনালোকে পিন্ধি আমাৰ ধেমাজিত বোৱা এইবিলাক মাটিশালত বোৱা কাপোৰ মেখেলাখন চাওক এখন মেখেলাখন চাওকচোন ইমান বেছি ধুনীয়াকৈ ওপৰলৈকে কাম কৰা হৈছে ইমান হেভিকৈ কাম কৰা হৈছে চাওকচোন কাপোৰযোৰ আৰু মাজত এনেকৈ সৰুকৈ বুটা কৰা হৈছে চাওক এনেকৈ চাৰিটাকৈ বুটা কৰা হৈছে আপোনালোকক ওচৰৰ পৰা দেখাই দিছো মই কাপোৰৰ কোৱালিটি যথেষ্ট ভাল পাব পিন্ধিও ভাল পাব পদ্মিনী কাপোৰ আপোনালোকে যিমান ধুলেও একো চেঞ্জ কৰিব নোৱাৰে বছৰ ধৰি পিন্ধিলেও আপোনালোকে কাপোৰযোৰ কেতিয়াও কোনো চেঞ্জ কৰিব নোৱাৰে মোৰে এযোৰ কাপোৰ বহুত বছৰ হ'ল 8-10 বছৰ হৈ গ'ল তেতিয়াৰ পৰা পিন্ধি আছো আৰু কাপোৰযোৰ যিমান পিন্ধিলেও পুৰণাৰ নিচিনা নহয় বেয়া ধুলেও বেয়া নহয় আৰু আপোনালোকেও মই ভাবো পিন্ধি খুবেই বেছি ভাল পাব আৰু এইকেইটা হ'ব সাইড পাৰি চাওক বিচনীৰ ডিজাইনটো এনেকৈ হাফকৈ বনোৱা হৈছে আৰু লগতে এইটো হ'ব ব্লাউজৰ পিচ আৰু চাওক পুৰা হেভি কাপোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 3300 টকাত এই হেভি কাপোৰযোৰ আমাৰ পৰা আজি সংগ্ৰহ কৰিব পাৰিব সৰস্বতী পূজাৰ অফাৰ হিচাপে তাৰ পিছতে দেখাম এইযোৰ ৰেড কালাৰত
ৰেড কালাৰ ফিক্স বৰ্ডাৰ কাপোৰ এইযোৰ ফিক্স বৰ্ডাৰ কাপোৰ বিচাৰে বহুতে আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 3300 3300 টকাত ল'ব পাৰিব কাপোৰৰ প্ৰাইচ বিলাক কেতিয়াবা অকণ পাহৰি থকা হয় চাই লৈছো হেহে আৰু এখন চাওক চাদৰখন গোটেইখন মই মিলি দেখাই দিছো এখন চাদৰখন এইটো আচলৰ ডিজাইন হ'ব এনেকৈ আৰু গোটেই চাদৰখনতে এনেকৈ হেভিকৈ কাম কৰা হৈছে গোটেই চাদৰখনতে চাওক হেভিকৈ কাম কৰা হৈছে মাত্ৰ 3300 3300 টকা উইথ শিপিং আপোনালোকে শিপিং চাৰ্জ এক্সট্ৰাকৈ দিব নালাগে উইথ শিপিং এটি আপোনালোকে প্ৰাইচটো কোৱা হৈছে 3300 বুলি আৰু এইখন হ'ব মেখেলা আৰু ইয়াৰে আপোনালোকে 38 পান্নাৰ পাব যথেষ্ট ধুনীয়া হয় মাটিশালৰ কাপোৰ 38 পান্না বহুত বেছি ধুনীয়া হয় আৰু তাতকে ডাঙৰ আপোনালোকে নাপায় মাটিশালৰ কাপোৰ আৰু এইখন মেখেলা আৰু ইয়াৰে ব্লাউজৰ পিছটো হেভিত আহিব চাওক এইটো ব্লাউজৰ পিছ গোটেই হাততে ধুনীয়াকৈ এনেকে চিলালে আপোনালোকৰ পৰি যাব খুব বেছি ধুনীয়া লাগিব যেতিয়া চিলাই ৰেডি কৰি ল'ব আৰু ৰেড কালাৰ মিচিং কাপোৰ বহুতে বিচাৰি থাকে পাবলৈ একেবাৰে টান মই পোৱাই নাই মাত্ৰ এপিচ দুপিচ কেতিয়াবা আহি থাকে আৰু যদি ভাল লাগিছে মাত্ৰ 3300 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছত চাওক এইযোৰ চেমিনুনি এযোৰ কাপোৰ মাটিশালৰ তাৰ মাজতে লৈ আহিলো চেমিনুনি এযোৰ দেখাবলৈ আকৌ কাৰণ ডিজাইনটো যথেষ্ট ধুনীয়া চাওকচোন এইখন চাদৰখন চাওক এনেকে ওপৰলৈকে কৰা হৈছে আৰু আপোনালোকে ভাবিছে মই ইয়াৰ আগতো দেখাইছো এইটো ডিজাইন একেযোৰ কাপোৰে দেখাই আছো বুলি কিন্তু একেযোৰ কাপোৰ নহয় আমাৰ হালত লগাই থোৱা হৈছে এনেকে ৰেড চেমিনুনি আৰু এযোৰ এযোৰকৈ বৈ উলিয়াই থকা হয় সেয়া আপোনালোকক দেখাবলৈ পুনৰ লৈ আহো আৰু কাপোৰযোৰৰ মাজত এনেকৈ সৰু সৰুকৈ এনেকে সৰু সৰুকৈ বুটা কৰা হৈছে চাওক কোৱালিটি দেখাই দিছো মই ওচৰৰ পৰা বহুত বেছি ধুনীয়া কাৰণ আমাৰ নিজৰ হালত বোৱা কাপোৰ মই ডিমান্ড দিব পাৰো আৰু এইকেইটা হ'ব সাইড পাৰি চাওক এইকেইটা সাইড পাৰি মাত্ৰ আপোনালোকে যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3400 টকাত সংগ্ৰহ কৰিব পাৰিব আৰু মেখেলাখন চাওক এখন মেখেলা ব্লাউজৰ পিছটো আহল বহল হ'ব আপোনালোকে এটা ঠিক কোৱাৰ্টাৰ সাইজৰ বা হাত দীঘল আপোনালোকে চিলাও বিলে চিলাব পাৰিব ইয়ালৈকে আছে চাওক আৰু ইমানকণ আছে মেখেলাৰ প্ৰায় এক পাত্তা মেখেলাৰ প্ৰায় এফালে আছে ব্লাউজৰ পিছটো আপোনালোকে ধুনীয়াকৈ এটা হাত দীঘল সাইজৰ ব্লাউজ চিলাই ল'ব পাৰিব আৰু এইখন মেখেলা এনেকে চাওক সৰু সৰুকৈ বুটাখিনি কৰাৰ কাৰণে কিমান বেছি ধুনীয়া লাগিছে মাত্ৰ 3400 টকাত আমাৰ পৰা এই কাপোৰযোৰ সংগ্ৰহ কৰিব পাৰিব তাৰপিছত দেখাম এইযোৰ কেঁচা পাটৰে হয় এনেকে গ্ৰীণ কালাৰ ফুল কৰা হৈছে এই কাপোৰযোৰ যথেষ্ট ধুনীয়া ডুৱেল চাইন আছে কাৰণ এই কাপোৰযোৰৰ যিটো বাণীৰ সূতা বোৱা হৈছে সেই সূতাটো আমি ডাই কৰি পেলাই বৈছো অৰেঞ্জ কালাৰ ডাই কৰি ৰেডত বোৱা হৈছে আৰু ডুৱেল চাইন আহিছে কাপোৰযোৰ চাওক এইটো হ'ব আচলৰ ডিজাইন আৰু মাজত এনেকৈ গ্ৰীণ কালাৰে ফুল কৰা হৈছে আৰু এই কাপোৰযোৰৰ পাৰি এনেকৈ গ্ৰীণ কালাৰ পাব এইকেইটা পাৰিকেইটা চিলাই ল'লে বহুত বেছি ধুনীয়া লাগিব ৰেডি কৰি ল'ব লগতে যদি আপোনালোকে গ্ৰীণ কালাৰ দহি লগাই লয় খুবেই বেছি ধুনীয়া লাগিব আৰু এইখিনিতে মনত পৰোতে কওঁ আপোনালোকে যদি কাৰোবাক ৰেডি কৰি দিব লাগে কাপোৰ আমাৰ ৰেডি কৰি দিয়াও হয় গতিকে আপোনালোকে ৰেডি কৰিবলগীয়া থাকিলে আমাক ক'ব পাৰে ৰেডি কৰিবৰ কাৰণে এযোৰ কাপোৰ ৰেডি কৰোঁতে আপোনালোকে 300 এক্সট্ৰা পে'মেণ্ট আমাক কৰিব লাগিব আৰু এইখন হ'ব মেখেলা এনেকৈ কাম কৰা হৈছে মেখেলাখনো যথেষ্ট ধুনীয়া 38 পান্নাৰ হ'ব আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে 3300 টকাত আমাৰ পৰা একেবাৰে কম দামত সংগ্ৰহ কৰিব পাৰিব কোৱালিটি যথেষ্ট ভাল বহুত বেছি ভাল পিন্ধি খুবেই বেছি আৰাম অনুভৱ কৰিব তাৰপিছত দেখাম এযোৰ বটল গ্ৰীণতে আছে মিচিং কাপোৰ এই কাপোৰযোৰ যথেষ্ট হেভি আৰু ইয়াৰে আচলৰ ডিজাইনটো চাওকচোন একদম ডাঙৰকৈ কৰা হৈছে চাওক আৰু ইয়াৰ মাজৰ বুটাখিনি চাওক এনেকৈ দুটা দুটাকৈ কৰা হৈছে মাজৰ বুটা আৰু এইটো হ'ব আচলৰ ডিজাইন পুনৰ দেখাই দিছো ডাঙৰকৈ কৰা হৈছে আৰু এইখন হ'ব মেখেলাখনো ধুনীয়া আহল বহল হয় আপোনালোকে পদ্মিনী কাপোৰ পুনৰ কৈয়ে থাকো সদায় পদ্মিনী কাপোৰ যিসকলে পিন্ধিছে সকলোৱে জানে বহুত বেছি ধুনীয়া পদ্মিনী কাপোৰ পিন্ধিবলৈ বিশেষকৈ ঠাণ্ডাৰ দিনকেইটাত পদ্মিনী কাপোৰ এযোৰ পিন্ধিলে আপোনাৰ ঠাণ্ডা অনুভৱ নকৰেই বুলি ক'লেও বেয়া নহয় আৰু এইখন মেখেলা চাওক খুব বেছি ধুনীয়া এইখন মেখেলা লগতে এইকেইটা হ'ব সাইড পাৰি আৰু ইয়াৰ লগতে থাকিব ব্লাউজৰ পিচ এনেকৈ গ্ৰীণ কালাৰতে পাব ব্লাউজৰ পিচ আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3200 টকাত সংগ্ৰহ কৰিব পাৰিব একেবাৰে কম দামত দি আছো গতিকে আপোনালোকে পলম নকৰিব
তাৰপিছত দেখাম এযোৰ অৰেঞ্জ কালাৰ কাপোৰ অৰেঞ্জ কালাৰটো কেমেৰাত অকণমান ৰেড টাইপৰে আহে পটককৈ ধৰিব নোৱাৰে অৰেঞ্জেই নে ৰেডেই নে কিন্তু এই কাপোৰযোৰ অৰেঞ্জ কালাৰ হয় চাওক আচলৰ ডিজাইনটো চাওক এনেকৈ বিচনী ডিজাইন আৰু ওপৰত আকৌ ঘাইটো এনেকৈ অকণমান কৰি দিয়া হৈছে আৰু এইটো পাহাৰ ডিজাইনত কৰা হৈছে আৰু মাজৰ বুটাখিনি চাওক এনেকৈ কৰা হৈছে আৰু কোৱালিটি যথেষ্ট ভাল খুব বেছি ডাঠ পিচকৈ বোৱা হৈছে কাপোৰযোৰ অকল এযোৰ কাপোৰ বুলিয়ে নহয় প্ৰত্যেকযোৰ কাপোৰে একেবাৰে ডাঠ পিচকৈ বোৱা হৈছে আৰু এইখন হ'ব মেখেলা চাওক এইখন মেখেলা যথেষ্ট ওপৰলৈকে কাম আছে আৰু এইকেইটা হ'ব সাইড পাৰি আৰু লগতে থাকিব ব্লাউজৰ পিচ ল'ব পাৰিব মাত্ৰ 3300 3300 টকা ল'ব পাৰিব আৰু আপোনালোকৰ যদি বাজেটত আহে তেতিয়াহ'লে কেতিয়া পলম নকৰিব এনেকুৱা এটা দামত কাপোৰ পাবলৈ মাৰ্কেটত বৰ্তমান খুবেই টান আৰু পদ্মিনী কাপোৰৰ এতিয়া সিজন পাবলৈ নাই পদ্মিনী কাপোৰ মই বহুত দিনৰ বিৰতিৰ পিছতহে এনেকৈ ৰঙা ক'লা কেইযোৰমান কাপোৰ কালেকশ্যন কৰি আনিছোঁ আৰু এইযোৰ আহিব পেৰট গ্ৰীণ কালাৰ চাওক আচলৰ ডিজাইন এনেকৈ হ'ব সিম্পল হ'ব কাপোৰযোৰ আৰু মাজত এনেকৈ দুটাকৈ বুটা কৰা হৈছে এইখন হ'ব মেখেলা চাওক এইখন মেখেলা আৰু এইটো হ'ব সাইড পাৰি এইকেইটা হ'ব সাইড পাৰি লগতে এইটো হ'ব ব্লাউজৰ পিচ মাত্ৰ আপোনালোকে 2800ত এই কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে দেখাম ব্লেক কালাৰত এযোৰ গেৰ ডিজাইনৰ কাপোৰ ব্লেক কালাৰৰ এই ডিজাইনটো ধুনীয়া হয় যথেষ্ট ধুনীয়া চাদৰখন হেভিকৈ বনোৱা হয় চাওক ব্লেক কালাৰত এইটো আচলৰ ডিজাইনটো এনেকুৱা হ'ব লগতে চাওক গোটেই মাজৰ ডিজাইনখিনি চাওকচোন কিমান ধুনীয়াকৈ কৰা হৈছে লগতে আপোনালোকে ব্লেকত কালাৰ কম্বিনেশ্যন যথেষ্ট ভাল পাব খুব বেছি ধুনীয়াকৈ মানে কালাৰ কেইটা ফুটি ওলাই ব্লেক কালাৰত ব্লেক হোৱাইট এনেকৈ খুব বেছি ধুনীয়া লাগে আৰু ব্লেকত মিচিং কাপোৰ ক'বই নালাগে বহুতেই ভাল লাগে আৰু এইখন হ'ব মেখেলা ব্লাউজৰ পিচ পাব ব্লাউজৰ পিচৰ লগত এটা পাৰি থাকিব আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 2900 টকা 2900 আৰু এই কাপোৰযোৰৰ লগত আপোনালোকে সাইড পাৰি নাপায় যিহেতু এনেকৈ গেৰ ডিজাইনত আছে হেভিকৈ বনোৱা হৈছে চাদৰখন সেয়েহে এই কাপোৰযোৰৰ লগত সাইড পাৰি নবনায় আৰু ল'ব পাৰিব মাত্ৰ 2900 টকাত তাৰপিছত দেখাম এযোৰ ৰিবি ডিজাইনৰ যোৰা ৰেড কালাৰত হ'ব একদম আনকমন এটা যোৰা খুব বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু এই আচলৰ ডিজাইনটো যে দেখিছে আপোনালোকে এই আচলৰ ডিজাইনটো এনেকৈ কেচ মাৰি বনোৱা হৈছে খুব বেছি ধুনীয়াকৈ কৰা হৈছে আৰু গোটেই চাদৰখন চাওক এনেকৈ ডিজাইন কৰা হৈছে আৰু এই কাপোৰযোৰ পিন্ধিলে মানুহগৰাকীক একদম উজ্জ্বল দেখায় বহুত ধুনীয়া লাগে এইখন হ'ব মেখেলা লগতে ব্লাউজৰ পিচ দেখাই দিছোঁ এইটো হ'ব ব্লাউজৰ পিচ আপোনালোকে ব্লাউজত এনেকৈ এইটো পাৰি লগাই ল'ব ধুনীয়া ডিজাইনত ব্লাউজটো চিলাই ল'ব আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 2280 টকা মাত্ৰ 2280 টকাত এই কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু ইয়াৰ পিছতে আপোনালোকক টচৰ ৰিহা চাদৰ দেখাম আৰু টচৰ ৰিহা চাদৰ দেখাই আজি ভিডিঅ'টো সামৰণি মাৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক তাৰপিছতে দেখাম এখন ব্লেক টচৰ এখন ছিংগল চাদৰ কেছৰ ডিজাইনটো চাওক কিমান বেছি ধুনীয়াকৈ কৰা হৈছে আনকমন এটা ডিজাইন ব্লেক টচত বনাই আনিছোঁ এখন চাদৰ আপোনালোকক যদি ভাল লাগিছে আপোনালোকে এই চাদৰখন আমাৰ পৰা 2800ত ল'ব পাৰিব 2800 টকাত ল'ব পাৰিব ব্লেক টচৰ চাদৰ আৰু পাৰি নাথাকে এই চাদৰখন এনেকৈ উকা হ'ব পাৰিটো আৰু আপোনালোকে ইয়াৰ লগত মেখেলা লওঁ বুলিলেও ল'ব পাৰিব আৰু চাদৰখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 2800 টকাত ল'ব পাৰিব আৰু এনেকুৱা ৰিহা যোৰা দেখাই দিম টচৰ ৰিহা যোৰা বিচাৰিছিলে কোনোবাই ৰিহা যোৰা আপোনালোকক যেনেকুৱা কালাৰত লাগে তেনেকুৱা কালাৰতে ল'ব পাৰিব এইযোৰ আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে ৰেড কালাৰত লৈ আহিছোঁ এইখন চাদৰখন আৰু ইয়াৰে আপোনালোকে গেৰ থকা যদি লাগে গেৰ ডিজাইনত লাগিলেও পাই যাব গেৰ ডিজাইনতো আমি বনাই থকা হৈছে আৰু এইযোৰ হ'ব নৰ্মেল টচ মই ইয়াৰ আগত যিখন দেখালোঁ সেইখন হ'ল ব্লেক টচ আৰু এই কাপোৰযোৰ হ'ব আপোনালোকৰ নৰ্মেল টচ চাওক এনেকৈ ৰেড কেছত মৰা হৈছে কাপোৰযোৰ এখন চাদৰখন আৰু 38 পানাৰ হ'ব খুবেই বেছি ধুনীয়া একদম ডাঠ পিঠকৈ বোৱা হৈছে চাওকচোন কাপোৰটো ওচৰৰ পৰা দেখাই দিছোঁ কেমেৰাত বহুত বেছি ধুনীয়াকৈ বোৱা হৈছে এই কাপোৰযোৰৰ লগত আপোনালোকে ব্লাউজৰ পিচ পাই যাব এইটো ব্লাউজৰ পিচ হ'ব তাৰপিছত এইখন হ'ব মেখেলা খুব বেছি ধুনীয়াকৈ বোৱা হৈছে দেই কোৱালিটি যথেষ্ট ভাল আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 5800 টকা 5800 ৰুপিছত সংগ্ৰহ কৰিব পাৰিব চাদৰখনৰ সাইড পাৰি নাই আৰু সাইড পাৰি লাগিলেও আপোনালোকে ল'ব পাৰিব
আৰু উকাকেও ল'ব পাৰিব, আপোনালোকৰ যেনেকুৱা ইচ্ছা তেনেকৈ ল'ব পাৰিব। মাত্ৰ 5800 5800 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা উইথ ব্লাউজৰ পিচ সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে দেখাম পিয়ৰ টচৰ ৰিহা চাদৰ। এখন ৰেড পাৰীত হ'ব এনেকৈ পিয়ৰ টচৰ ৰিহা চাদৰ, এইবিলাক নাচনী ৰিহা নহয়, চাদৰ হয়। আৰু চাওক কেছৰ ডিজাইনটো চাওক কিমান ধুনীয়াকৈ কৰা হৈছে, বহুত বেছি ধুনীয়াকৈ কৰা হৈছে আৰু কোৱালিটি যথেষ্ট ভাল, বহুত বেছি ধুনীয়া। মই একদম কেমেৰা ওচৰৰ পৰা দেখাই দিছোঁ, বহুত ধুনীয়া হয় কোৱালিটি। এখন পাব, আপোনালোকে ল'ব পাৰিব মাত্ৰ 2150 2150 টকাত ল'ব পাৰিব। ইয়াৰে কালাৰ যথেষ্ট আছে, আপোনালোকে যিকোনো কালাৰতে ল'ব পাৰিব। এইখন মেৰুনত আহিব এনেকৈ, আৰু এইখন আহিব এনেকৈ ৰেড কেছত আহিব। বহুত আছে ইয়াৰে, আপোনালোকক যিমান পিচ লাগে সিমান পিচ ল'ব পাৰিব। এইটো এটা কেছৰ ডিজাইন চাওক, এইখনো ৰেড পাৰীতে হ'ব, আপোনালোকে এখন ৰেড পাৰীতে হ'ব। আৰু কেছৰ ডিজাইনটো চাওক, ওচৰৰ পৰা দেখাই দিছোঁ, বহুত ধুনীয়াকৈ কৰা হৈছে। এইখন আহিব মেৰুন পাৰীত এনেকৈ, আৰু কেছৰ ডিজাইনটো চাওক, কোৱালিটি কিন্তু যথেষ্ট ভাল দেই, বহুত বেছি ভাল হয় কোৱালিটি। আপোনালোকক মই দেখাই আছোঁ ধুনীয়া ধুনীয়া কোৱালিটিৰ। আৰু ল'ব পাৰিব মাত্ৰ 2150 2150 টকাত ল'ব পাৰিব। এইটো এটা কেছৰ ডিজাইন আছে, আৰু ইয়াৰে পাৰি হ'ব এনেকৈ মেৰুন কালাৰত হ'ব, খুব বেছি ধুনীয়া, আহল বহল ধুনীয়া, আপোনালোকে সকলো মানুহে পিন্ধিব পাৰিব। এইটো এটা আছে কেছৰ ডিজাইন, আৰু এইখনৰ পাৰীটো হ'ব এনেকৈ মেৰুন কালাৰতে আছে, খুবেই বেছি ধুনীয়া। এখন আছে চকলেট কালাৰত পাব, আৰু যি কালাৰতে লাগে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব। এইখন এনেকৈ চকলেট কালাৰত আছে, আৰু কেছটো চকলেট কালাৰতে আছে। ল'ব পাৰিব মাত্ৰ 2150 2150 টকাত ল'ব পাৰিব। পুনৰ কওঁ, আমাৰ দোকানখন হৈছে ধেমাজি বৰদলনিত। আপোনালোকে আমাৰ দোকানলৈ আহি কাপোৰসমূহ ধুনীয়াকৈ চাই সংগ্ৰহ কৰিব পাৰিব। লগতে যিসকলৰ আহিবলৈ অসুবিধা তেওঁলোকে অনলাইনতো সংগ্ৰহ কৰিব পাৰিব। আমাক স্ক্ৰীনত দিয়া নাম্বাৰ 7637912483, এই নাম্বাৰটোৰ লগত আপোনালোকে যোগাযোগ কৰিব। লগতে আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন। আপোনালোকে ধেমাজিৰ ফালৰ পৰা যদি আহে তেতিয়া আপোনালোকে লেফ্ট ছাইডে নামি অকণমান 50 মিটাৰমান আহিলে আমাৰ দোকানখন পাব। আৰু যদি গোগামুখৰ ফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে ৰাইট ছাইডে নামি অকণমান আহি আমাৰ দোকানখন পাব পাৰিব। আৰু যদি আপোনালোকৰ দোকানখন বিচাৰি পোৱাত তাতো অসুবিধা হয়, তেতিয়া মই স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব পাৰিব। লগতে আপোনালোকে গুগল মেপত চাৰ্চ কৰিব হিয়াজ কালেকশ্যন, আপোনালোকে তাতে গৈ একজেক্ট লোকেশ্যনটো পাই যাব। আৰু তাতেও এটা ফোন নাম্বাৰ পাব, সেইটো ফোন নাম্বাৰটো আপোনালোকে কল কৰিব পাৰিব। আপোনালোকৰ যেনেকৈ সুবিধা তেনেকৈ আপোনালোকে ভিজিট কৰিব। আমাৰ দোকান মাত্ৰ ছানডে আগবেলা বন্ধ থাকে, বাকী কেইটা বাৰত ৰাতিপুৱা 8টাৰ পৰা আপোনালোকে ৰাতি 8টালৈকে আমাৰ দোকানত যিকোনো সময়তে যেতিয়াই মন যায় আহিব পাৰিব। আৰু আমাৰ কালেকশ্যনসমূহ DTDC কুৰিয়াৰ যোগেদি পঠাওঁ, পুনৰ কৈ দিছোঁ। লগতে আমাৰ পে'মেণ্ট অনলাইন হয়। COD বৰ্তমান মই বন্ধ কৰিছোঁ, CODত অকণমান মই অসুবিধা পাইছোঁ, সেয়েহে মই COD বন্ধ কৰিছোঁ। আপোনালোকে COD নিবিচাৰিব। আৰু আপোনালোকক যেনেকুৱা ধৰণৰ কাপোৰ লাগে তেনেকুৱা ধৰণৰ কাপোৰেই আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আমাৰ সকলোবিলাক কাপোৰ হাতে বোৱা কাপোৰ, মাটিশালৰ কাপোৰ, হাতে বোৱা কাপোৰ। আপোনালোকে একো চিন্তা কৰিব নালাগে, মাত্ৰ আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব। পুনৰ নতুন নতুন কাপোৰ আহি আছে, নেক্সট ভিডিঅ'ত আপোনালোকে পাব। পিয়ৰ নুনিৰ কাপোৰ আহি আছে, চেমি নুনিৰ কাপোৰ আহি আছে, আৰু নুনি কটনৰ কাপোৰো আহি আছে। নুনি কটনৰ কাপোৰ বিচাৰি আছে মোক কোনোবাই পিয়ৰ নুনি ছিংগল চাদৰো পাব। নতুন নতুন কালেকশ্যন আহি আছে। আপোনালোকে নেক্সট ভিডিঅ' চাবলৈ অকণো অৱহেলা নকৰিব। আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আমাৰ নতুন নতুন কালেকশ্যনসমূহ আপোনালোকে চাব পাৰে। পুনৰ আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ। সকলো ভালে থাকক, সুস্থ থাকক।